নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সো যিসকল কেণ্ডিডেটে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰত ভেটেনাৰী কোৰ্সটো পঢ়িব বুলি ভাবিছে তেখেতসকলে এন্ট্ৰেন্স এক্সাম দিব লাগিব আৰু এন্ট্ৰেন্স এক্সামত ভাল মাৰ্কস এটা কেৰি কৰিব লাগিব আৰু আপোনালোকে যদি খানাপাৰা বা যিখন আপোনালোকৰ লখিমপুৰত আছে সেই ভেটেনাৰী কলেজত এডমিশন ল'ব বিচাৰিছে তেনেহলে আপোনালোকৰ কিমান খৰচ হ'ব হেমু দি আছে আপোনালোকে চাব পাৰে ইয়াতে BVSC আৰু এনিমেল হাজবেণ্ডাৰী নাইবা আপোনালোকৰ যেটো ব্যাচেলৰ অফ ফিশাৰী সায়েন্স যেটো আপোনালোকৰ নগাঁও ৰহাটাতে আছে তাতে যদি পৰে ইয়াতে খৰচসমূহ দিয়া আছে সেম ধৰণে সো ইয়াতে চাব পাৰে আপোনালোকে ৰেজিষ্ট্ৰেচন ফিজ আছে ইয়াতে 1500 rupees caution money যেটো আপোনালোকৰ ৰিফান্ডেবল হয় এলুমনি ফিজ ডিজিটেল সাৰ্টিফিকেট ফিজ NCC NSS তাৰপিছত ট্ৰেইনিং এণ্ড প্লেসমেন্ট সেল তাৰপিছত এডুকেশনাল টুৰ 5000 আৰু যদি আপোনালোকৰ এটো চাই পেবল অনলি ইন ফাৰ্স্ট সেমিষ্টাৰ মানে প্ৰথম সেমিষ্টাৰত মাত্ৰ আপোনালোকৰ দিব লাগিব মেগাজিন ফিজ ষ্টুডেন্ট এইড ফান্ড ষ্টুডেন্ট সোসাইটি ইউনিয়ন তাৰপিছত আপোনালোকৰ পেবল ইন বোথ সেমিষ্টাৰ মানে আপোনালোকৰ দুটা সেমিষ্টাৰত দিব লাগিব এইবিলাক কোৰ্স ৰেজিষ্ট্ৰেচন ফিজসমূহ টিউশন ফিজ দিয়া আছে ইয়াতে IT চাৰ্জেস সিকিউৰিটি চাৰ্জেস গেমছ কমন ৰুম লাইব্ৰেৰী তাৰপিছত ল্যাবৰেটৰী এক্সামিনেশন মেডিকেল ষ্টুডেন্টস ওয়েলফেয়াৰ এনাৰ্জি চাৰ্জ এইবিলাক সকলো মিলাই আপোনালোকে যদি চাই টোটাল অফ ফাৰ্স্ট সেমিষ্টাৰ বা ফাৰ্স্ট ইয়াৰৰ যেটো আপোনালোকৰ টোটাল এটো 24350 rupees এটো যদি আপোনালোকে চাই নৰমেলৰ ক্ষেত্ৰত মানে যদি আপুনি হায়াৰ ফিজ ক্যাটাগৰীত ল'ব বিচাৰিছে তেনেহলে নিশ্চয়কৈ বেছি পৰিব 1,06,900 আৰু ফাৰ্স্ট সেমিষ্টাৰত কনজিকিউটিভ ইয়াৰৰ বাবে দিয়া আছে এটো আপোনালোকে চাব পাৰে 13,150 rupees আৰু HFC বা হায়াৰ ফিজ ক্যাটাগৰী যদি আপুনি ল'ব বিচাৰিছে এটোৰ ক্ষেত্ৰত 89,200 সেকেন্ড সেমিষ্টাৰ টোটাল এটা দিয়া আছে 12,150 টু নৰমেল ক্যাটাগৰীৰ বাবে আৰু যদি HFC ক্যাটাগৰীত ল'ব বিচাৰিছে 88,000 লাগিব এটো সেকেন্ড সেমিষ্টাৰ আৰু এনেকৈ আপোনালোকে টোটাল কষ্টটো উলিয়াই ল'ব পাৰিব সো এইখিনি আছিল আপোনালোকৰ যেটো একাডেমিক সেইখিনি দিয়া আছে 2026-27 ৰ বাকিখিনি আপোনালোকে নিজে ক্যালকুলেট কৰি উলাই ল'ব পাৰিব আৰু তাৰ পিছত হোষ্টেলৰ ক্ষেত্ৰত হেতু আপোনালোকৰ বেলেগকে হিচাপ হ'ব যদি আপোনালোক হোষ্টেলত থাকে আৰু হোষ্টেলত থাকিব লগা হয় হেতু আপোনালোকৰ বেলেগকে ইয়াতে চাৰ্জেস লোৱা হ'ব আৰু যদি আপোনালোকে বেলেগ ৰুমত থাকে নহলে হেতু বেলেগ কথা সো ইয়াতে হোষ্টেল ফিসমূহ আপোনালোকে চাব পাৰিব কিমান লাগে ফাৰ্স্ট সেমিষ্টাৰত দিয়া আছে 11,800 তাৰ পিছত দিয়া আছে আপোনালোকৰ সেকেন্ড সেমিষ্টাৰত 8,800 নেক্সট যেটো আছে আপোনালোক হোষ্টেল ফিজ পেবল UG and PG ৰ ক্ষেত্ৰত দুটা দিয়া আছে ফৰ HFC ক্যান্ডিডেট সো নিশ্চয়কৈ বেছি হ'ব এটো ফাৰ্স্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ দুটাৰ বাবে এটো 14,900 আৰু নেক্সট যেটো দিয়া আছে সেকেন্ড সেমিষ্টাৰ 9,900 আৰু মেছৰ যেটো ফিজ আছে এটো আপোনালোক এক্সট্ৰাকে দিব লাগিব দুটাৰ ক্ষেত্ৰতে আৰু ইয়াৰ যেটো ব্যাচেলৰ অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী ইয়াৰ বাবে টোটাল সময়সীমাটো হৈছে 5 years 6 months আৰু ইনক্লুডিং 12 monthৰ ইন্টাৰ্নশিপ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে হেদিনাখন আপোনালোকক জনা হৈছিল এটা ভিডিঅ' দ্বাৰা আৰু আপোনালোকে নিশ্চয়কৈ জানে সকলে আৰু ফেকাল্টি অফ ফিশাৰী সায়েন্সৰ ক্ষেত্ৰত যিখন আপোনালোকৰ নগাঁও ৰহাত আছে কলেজ অফ ফিশাৰীজ ইয়াতে আপোনালোকৰ টোটাল 8 সেমিষ্টাৰ হয় এটো 4 yearsৰ হয় সো আজিৰ ভিডিঅ'টোত ইমানে আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আগন্তুক ইনফৰমেশন সমূহৰ বাবে সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ